দেৰগাঁওবাসীৰ এটি দীৰ্ঘদিনীয়া অভাৱ যি অভাৱ এতিয়া বহু বেছিকৈ উপলব্ধি কৰিছে দেৰগাঁৱৰ ৰাইজে চাৰিওফালে জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে চাবলৈ সাজু হৈছে সকলো সেই সময়ত এটা ছবিগৃহৰ অভাৱে জুকাৰি গৈছে দেৰগাঁওবাসীক দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে 1955 চনতে দেৰগাঁৱত আৰম্ভ হোৱা গৌৰী ছবিগৃহ বৃহত্তৰ দেৰগাঁওবাসীৰ এটাই দাবী অতি শীঘ্ৰেই দেৰগাঁৱৰ এই ছবিগৃহ নিৰ্মাণত গুৰুত্ব দিয়ক চৰকাৰে এই সন্দৰ্ভত সবিশেষ জনাব দেৰগাঁৱৰ সাংবাদিক চম্পক দত্তই দেৰগাঁওবাসীক যেন এটা অভাৱে এই সময়ছোৱাত বৰ বেয়াকৈ চুই গৈছে গুৰুত্বপূৰ্ণ কথাটো এইটোৱেই যে দেৰগাঁৱত আজিৰ দিনটোত এটা চিনেমাগৃহৰ অভাৱ যি সময়ত অসমৰ হিয়াৰ আমঠু অসমীয়াৰ হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চোৱাৰ কাৰণে ৰাজ্যবাসীৰ লগতে সমগ্ৰ দেশবাসী সাজু হৈছে সেই সময়ছোৱাত কিন্তু দেৰগাঁওবাসীৰ ওচৰত এটা চিনেমা হল নাই এটা চিনেমা হল আছিলে 1955 চনতে দেৰগাঁৱৰ এই যেটো চিনেমা হল মই বৰ্তমান সময়ত যত উপস্থিত আছো তাতে ৰৈ ৰৈ বিনালে এনেদৰে পোষ্টাৰিং কৰা হৈছে কিন্তু চিনেমা হলটো সম্পূৰ্ণৰূপে এই কংক্ৰিটৰ ওয়াল কেইখনৰ বাহিৰে ইয়াত কিন্তু বেলেগ একো নাই এতিয়া এই যেটো গৌৰী চিনেমা হল এই গৌৰী চিনেমা হলটো 1955 চনতে স্থাপন কৰা হৈছিল যদিও আজিৰ দিনটোত কিন্তু এই চিনেমা হলটোৰ পুৰা মিটপাই এটা অৱস্থা এই সময়ছোৱা হৈছে অসমীয়া চিনেমাৰ এটা হৈছে পিক টাইম আৰু এই সময়ছোৱাত ছবিগৃহৰ কিমান প্ৰয়োজন সেই কথা সকলোৱে উপলব্ধি কৰে কিন্তু এই সময়ছোৱাত দেৰগাঁওবাসীৰ ওচৰত যে এটা চিনেমা হল নাই দেৰগাঁওবাসীয়ে যে উপভোগ কৰিব পৰাকৈ চিনেমা এখন উপভোগ কৰিব পৰাকৈ যে এটা চিনেমাগৃহৰ অভাৱ সেই কথাটো কিন্তু দেৰগাঁওবাসীক বৰ বেয়াকৈ জুকাৰি গৈছে সাংস্কৃতিক ফালৰ পৰা সকলো দিশৰ পৰা আগবঢ়া ভাওনা নাটকৰ পৰা ধৰি সকলো দিশতে আগবঢ়া দেৰগাঁওবাসীয়ে কিন্তু বৰ্তমান সময়ত এটা যে চিনেমাগৃহৰ যে প্ৰয়োজন সেই কথাটো কিন্তু বাৰম্বাৰ কৈ আহিছে একেটা সময়তে সাংস্কৃতিক মন্ত্ৰালয় সাংস্কৃতিক মন্ত্ৰী এগৰাকী আছে তাৰ পাছতো কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই গতিকে এই গোটেই কথাখিনিক লৈ পেলাই মই স্থানীয় দুজনমান ব্যক্তিৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম প্ৰকৃততে আজিৰ দিনটোত দেৰগাঁওবাসীক যে এটা চিনেমাগৃহৰ বহুত বেছি প্ৰয়োজন বিশেষকৈ এই সময়ছোৱাত যি সময়ছোৱাত জুবিন গাৰ্গৰ অসমৰ হাৰ্থব গৰাকীৰ শেষৰখন ছবি মুক্তি লাভ কৰিলে সেই সময়ত কিন্তু দেৰগাঁৱত এটা চিনেমা হল নাই যাৰ কাৰণে আজিৰ দিনটোত চিনেমা উপভোগ কৰিবৰ কাৰণে দেৰগাঁওবাসীয়ে কিন্তু এটা বিৰাট যে এটা অভাৱ হৈছে চিনেমাগৃহৰ সেই কথাটো উপলব্ধি কৰিছে না একেবাৰে অভাৱ মানে এইটো আপোনাৰ কমেও মানে ধৰক এইখন বন্ধ হোৱা প্ৰায় 28-30 বছৰে হ'ল দেৰগাঁও ৰাইজে চিনেমা চাব পৰা নাই আজি যদি অসমীয়া চিনেমা ৰিলিজ হৈছে ৰিলিজ হওঁতেও কিন্তু আমাৰ দেৰগাঁও ৰাইজেতো অসমীয়া ছবি চাব পৰা নাইকিয়া সেইকাৰণে আমি ভাবোঁ যে চৰকাৰৰ সাংস্কৃতিক বিভাগ আছে সেইখনে অকণমান ইয়াত হেৰি কৰক ইণ্টাৰেষ্ট দিয়ক যে দেৰগাঁও ৰাইজৰ কাৰণে এটা চিনেমা হল কেনেকৈ অভাৱটো পূৰণ কৰিব পাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন একদম 100% গুৰুত্ব দিব লাগে হয় এয়াই হৈছে ৰাইজৰ স্পষ্ট মত যে এই মুহূৰ্তত চৰকাৰখনে বিশেষকৈ সাংস্কৃতিক মন্ত্ৰীগৰাকী বা সাংস্কৃতিক মন্ত্ৰালয়ে গুৰুত্ব দিয়াৰ প্ৰয়োজন যে প্ৰকৃততে আজিৰ দিনটোত দেৰগাঁওবাসীৰ কাৰণে এটা চিনেমা হলৰ কিমান প্ৰয়োজন সেই কথাটো গুৰুত্ব দিয়াৰ প্ৰয়োজন ইয়াৰে স্থানীয় এজন লোক আছে আপুনিও হয়তো এই চিনেমা হলটোত চিনেমা উপভোগ কৰিছিল এটা সময় কৰিছিল 15 বছৰ কমচে কম 14 বছৰ ইয়াত কোনো যোগাযোগ নাই চৰকাৰেও চোৱা নাই আৰু এতিয়া এই মতে আছে আৰু বৰ্তমান কি ক'ব আজি চিনেমা হলটো লাগে আৰু চিনেমা এইখন এতিয়া পোষ্টাৰ দেখিছো কিন্তু কেতিয়া চলে কেতিয়া নচলিব আমিতো নাজানো আৰু চৰকাৰে সোনকালে যেন এই চিনেমাবিলাক অসমীয়া চলোৱাটো অনুৰোধ কৰিছো চলাব লাগে বাছ হয় এয়াই হৈছে ৰাইজৰ স্পষ্ট মত আজিৰ দিনটোত আটাইতকৈ বেয়া লগা ছবি এইখনেই যে দেৰগাঁওবাসীৰ এই যিটো ইয়াতে বহুত ঐতিহ্য এটা স্মৃতি বিজড়িত হৈ আছে দেৰগাঁওবাসীৰ কাৰণে এই চিনেমা হলটোতে এটা সময়ত বঙালী চিনেমাৰ কথাই কওক আপুনি হিন্দী চিনেমাৰ কথাই কওক অসমীয়া চিনেমাৰ কথাই কওক সকলো চিনেমা এই চিনেমা হলটোত সকলোৱে উপভোগ কৰে চম্পক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো